Hello friends, welcome to your favorite channel GK Perfect. তো অলৰেডি মই JEE এক্সামৰ আনসাৰ কিৰ পাৰ্ট 1 টো আপলোড কৰিছোঁ। তাত কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 50 লৈকে আনসাৰ কি আপলোড কৰিছোঁ মই। এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 51 ৰ পৰা 100 লৈকে এটা বনাইছোঁ। তো বলা আমি চাও নেক্সট কোৱেশ্চনৰ আনসাৰ খিনি কি হয়। ইংলিছৰ পেপাৰটো চাই মানে 51 নম্বৰ কোৱেশ্চনৰ পৰা মই বাকি ইংলিছৰ কোৱেশ্চনখিনি চাই গম পালোঁ যে ইংলিছ পাৰ্টটো বহুত ইজি আহিছে, ইমান টান অহা নাই। যিসকলে ইংলিছ পাৰ্টটোত স্ক'ৰ কৰিছে বাকী এইফালে অলপমান যদি স্ক'ৰ কৰিছে ভাল স্ক'ৰে আহিব। তো ইংলিছ পাৰ্টটো বহুতে কৈ আছিল যে অভাৰঅল পেপাৰ বহুত হাৰ্ড আহিছে, কিন্তু বহুত হাৰ্ড অহা নাই। পেপাৰটো ইংলিছ পাৰ্টটোতো বহুত ইজি আহিছে। ইডিয়মছ মিছপেল্ড বা টেন্সৰ ৰিলেটেড কুৱেশ্যন আহিছিল ভালেখিনি। ফিল ইন দ্য ব্লেংকছ এইবিলাক বহুত ইজি কুৱেশ্যন আহিছিলে। বেছিক লেভেলৰ গ্ৰামাৰ দিছিলে। আগে পিছে যোনটো এক্সাম পেপাৰত ইংলিছ কাটে তাৰ লেভেলটো অলপ বেছি হাই আছিল। এইবাৰ ইংলিছৰ লেভেলটো অলপ মডাৰেট বুলিয়ে ক'ম, মডাৰেটতকৈও কমেই হয় চাব গ'লে। মিছপেল্টৰ কুৱেশ্যনকেইটা মই চাই আছিলোঁ। মই এটা ফ্ৰী PDF দিছিলোঁ মিছপেল্টৰ, কৈছিলোঁ মই সেইটো PDF চালে প্ৰায় কমন পৰা চান্স থাকে। তাৰ পৰাও 3টা ডাইৰেক্ট কমন পৰিছে মিছপেল্ট। কেইটামান পেজৰ মই দিছিলোঁ নোটছ এটা। বাকী মোৰ মতেদি মিছপেল্টত 4 out of 5 উঠাব লাগে আৰু এটা ৱৰ্ড ধৰি লৈছোঁ যে সেইটো নোৱাৰিবা, বাকী 4 মাৰ্কছটো উঠাব লাগিছিল সেইটোত। যদি উঠাইছা তেন্তেতো ভাল কথা। আৰু গ্ৰামাৰৰ এটা মই PDF দিছিলোঁ, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট নাউন এনেকৈ 4টা টপিক আছিল তাত। মই প্ৰথমতে কৈছিলোঁ যে মোৰ ভিডিঅ'বিলাকত মই কৈ আছিলোঁ যে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো ভালদৰে কৰি ল'ব দিছিলোঁ, কাৰণ সেইটোৰ কুৱেশ্যন আহে। তো ইয়াত দেখা মতে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ কুৱেশ্যন আহিছে, দুটা মানে আহিছে, 2-3টামান আহি গৈছে। তো সেই PDFটোত মই ডাইৰেক্ট ৰুলছ দিছিলোঁ। তো সেই ৰুলছটো যোনে চাইছে, ন' চুনাৰৰ ৰুলছ বা ওৱান অফ এইটছ এনেকৈ কিছুমান কুৱেশ্যন আহিছে ইয়াত। সেই ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো যোনে চাইছিল ভালদৰে ৰুলছখিনি, সিহঁতৰ কাৰণে এইটো কুৱেশ্যনকেইটা ইজি আছিল। ইয়াতে 93, 94 আৰু 96 নম্বৰ কুৱেশ্যনটো মিছপেল্টৰ কুৱেশ্যনটো মোৰ PDFত আছিলে ডাইৰেক্ট। তো সেইটো বস্তু যোনে চাই গৈছিল ভালদৰে সিহঁতে পাৰিছে। আৰু 95টো টান নহয়, এইটো ইজিয়ে হয়, অপশ্যন এলিমিনেশ্যন কৰিব পাৰি। এনেই 97টো বহুতে নোৱাৰিব পাৰে, বা এইটো ময়ো ইমান কমন নহয় আৰু মোৰ কাৰণেও। তো সেইকাৰণে মই কৈছিলোঁ যে 4 out of 5 মানে স্ক'ৰ উঠাব পাৰে আৰু। তো অভাৰঅল ইংলিছ পেপাৰখন চাই গম পাইছোঁ যে ইংলিছ পেপাৰটো বহুত ইজি আছিল। তো যোনে ইংলিছত ভাল সিহঁতৰ কাৰণে এক্সাম ক্লিয়াৰ কৰা চান্সেছটো বহুত বেছি হ'ব। বাকী বহুতে কৈ আছে আছামিছত পাছ কৰিব নোৱাৰিব বুলি কৈ আছে। বৰ্তমানলৈকে মই আছামিজ ছেকশ্যনটো চোৱা নাই। তো এতিয়া আছামিজ ছেকশ্যনটো চাই মই পাছলৈকে তাৰ আনসাৰ কিখিনি দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ইমানেই আছিল। বাকী যদি ভিডিঅ'টো অলপ ফাষ্ট হৈছে তোমালোকে পজ কৰি আনসাৰ কিখিনি চাবা। বাকী অভাৰঅল এতিয়া যিহেতু 100 মাৰ্কছৰ ওপৰতে কাউণ্ট হ'ব, আছামিজটোতো কোৱালিফাইং। তো এতিয়া ইউটিউবত তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা, এই মই দিয়া আনসাৰ কিটো হিচাপত তোমালোকৰ স্ক'ৰ কিমান আহিছে সেইটো জনাবা। তেতিয়া তোমালোকে অলপমান কাট অফৰ আইডিয়াটোও পাই যাবা কমেণ্টবিলাক চালে, কোনে কিমান পাইছে। লগতে তোমালোকৰ কাষ্টটোও মেনশ্যন কৰি দিবা, জেনেৰেল OBC এনেকৈ মেনশ্যন কৰি দিবা, তেতিয়া এটা আইডিয়া পোৱা যায়। আৰু আগৰ ভিডিঅ'টোত মই এটা কুৱেশ্যনত টাইপিং এৰৰ হৈছিল, আনসাৰটো মই পাৰ্ট 1ৰ কমেণ্ট ছেকশ্যনত দি দিছোঁ কাৰেকশ্যনটো। চাগে 30 নম্বৰ কুৱেশ্যনটো আছিল, সেইটো অপশ্যন C হ'ব লাগে, কিন্তু দি দিয়া গৈছিল। তো সেই বস্তুটো এবাৰ
তোমালোকে কমেণ্ট ছেকশ্যনত চাই ল'বা আৰু এইটো ভিডিঅ'ৰ যদি কোনোবা এনে মোৰ মতেদি একো কাৰেকশ্যন নালাগে কিন্তু যদি কোনোবা এটা কাৰেকশ্যন কৰিব লগা হৈও যায় কেতিয়াবা বহুত ফাষ্ট কৰিলে টাইপিং এৰৰ হৈ যায় তো যদি কিবা মডিফাইড কৰিব লগা থাকে হয়তো মই টেলিগ্ৰাম চেনেলত জইন কৰি ল'বা মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম টেলিগ্ৰাম চেনেলত মই মডিফাইড কৰিব লগা থাকিলে সেইটো কৰি দিম ইন ফিউচাৰ তো ভিডিঅ'টো ইমানেই আছিল বাকী পাৰ্ট 3ৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ বাই